আমার মাজত উপস্থিত বিশিষ্ট সমাজকর্মী তথা আমার ধুবুৰী জিলা কংগ্রেসের সাধারণ সম্পাদক আইনাল হক ডাঙরিয়া, আমার গাঁও পঞ্চায়েতের নাম আমার দলীয় গাঁও পঞ্চায়েতের সভাপতি আৰু আজিৰ এই বৈঠকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোক সাংবাদিক। আজি আমি এটা এনেকুৱা বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো, সেই বিষয়টো প্ৰতিটো পৰিয়াল ইয়াৰ লগত জড়িত। সাংবাদিক বন্ধুসকলৰ ক্ষতি সন্ততি যেনেকে এফেক্টেড, ঠিক আমি ৰাজনীতি কৰা সকলৰ পৰিয়ালো ঠিক তেনেকে এফেক্টেড। কৃষক, শ্ৰমিক, চাকৰিয়াল, যিমান কেটাগৰীৰ মানুহ আছে আমাৰ সমাজত, সকলো পৰিয়াল এই আজি আমি যিটো বিষয় উত্থাপন কৰিবলৈ গৈ আছো, সকলো পৰিয়াল ইয়াত মানে জড়িত হৈ আছে। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া ৪,০০০ কিলোমিটাৰ ভাৰত জোৰো যাত্ৰা কৰিছিলে, আপোনালোকে গমে পায়, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে। তেতিয়া তেখেতে সমাজ জীৱনৰ প্ৰতিটো বিষয়বস্তুৰ ওপৰত তেখেতে অধ্যয়ন কৰিছিল। তেখেতে বিশেষকৈ আমাৰ শিক্ষা ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰিছিল। সেই শিক্ষা ব্যৱস্থাৰ ওপৰত সংগতি ৰাখিয়ে তেখেতে ইদানিং যিটো মানে আমাৰ কি কয় দুৰ্নীতি হ'ল, শিক্ষা ব্যৱস্থা দুৰ্নীতি মানে প্ৰশ্ন কাকত যিটো লিক হ'ল, ফাদিল হ'ল, এই তেখেতৰ আগৰ এক্সপিৰিয়েঞ্চ আৰু বৰ্তমানৰ ঘটনা প্ৰবাহৰ লগত সংগতি ৰাখি তেখেতে এটা কাৰ্যসূচী হাতত লৈছে। কাৰ্যসূচীটোৰ নাম হৈছে ছাত্ৰ কি গুঞ্জ, তাৰমানে ছাত্ৰৰ আৱাজ বা ছাত্ৰৰ কণ্ঠস্বৰ। এই কাৰ্যসূচীৰ অংশ হিচাপে তেখেতে ১৭ জুন তাৰিখে কোটাত, ৰাজস্থানৰ কোটাত তেখেতে আৰম্ভণি কৰে। তেখেতে ছাত্ৰ সমাজ তথা যুৱ সমাজ, ছাত্ৰ সমাজ আৰু যুৱ সমাজ ওতঃপ্ৰোতভাৱে জড়িত। তেখেতসকলৰ যি সমস্যাৰাজি, সেই সমস্যাৰাজি বিষয়টো সকলো স্তৰৰ ৰাইজৰ মাজত লৈ যোৱাৰ কাৰণে আমি তেখেতে কি ল'লে, ছাত্ৰ কি গুঞ্জ নামৰ এটা কাৰ্যসূচী হাতত লয়। আৰু এইটো এটা মানে আপোনাৰ এই কাৰ্যসূচীৰ অধীনত আমি ছাত্ৰ সমাজ, যুৱ সমাজৰ সমস্যা বুলি আৰু তাৰ সমাধান কেনেকৈ কৰিব পাৰি সেই বিষয়ে তেখেতে ৰাইজৰ লগত মত বিনিময় কৰে। আৰু তাৰে অংশ হিচাপত ২৫ জুন তাৰিখে গোটেই ভাৰতবৰ্ষৰ ২৮টা মেট্ৰ' চিটিত মানে আমাৰ নেতাবিলাকে, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলে প্ৰেছ মিট কৰে, যে এই চৰকাৰৰ অপশাসনৰ বলি হৈছে সেই বিষয়ে অৱগত কৰে। আৰু আজি ২৯ তাৰিখলৈকে গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো জিলাত আমি আপোনালোকৰ জৰিয়তে, আপোনালোকৰ সংবাদকৰ্মীসকলৰ জৰিয়তে আৰু সংবাদকৰ্মীসকলৰো ল'ৰা ছোৱালী বা নিজৰ ভাইটি ভণ্টি বা তেখেতসকলৰ পুত্ৰ কন্যা যিয়ে নকওক, সকলোৱে এই ঘটনা প্ৰবাহৰ লগত জড়িত বা বিজেপি চৰকাৰৰ ভুল শিক্ষানীতিৰ বাবে মানে এফেক্টেড হৈ আছে। সেইকাৰণে আমি সকলোৱে মিলি আজি এই বস্তুটো আলোচনা কৰিম। আমাৰ যেনেকে কোটাত আৰম্ভ হ'ল, বেচিকেলি আৰম্ভ হৈছিল কিহত লৈ পেলাই, যে প্ৰশ্ন কাকত ফাদিল আৰু পৰীক্ষা বাতিলৰ যিটো ঘটনা। এই বিজেপি চৰকাৰ যেতিয়া শাসনভাৰ ল'লে, 10 বছৰত 89টা মানে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায় মিলি। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত 12 বছৰত 23টা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে। তাৰমানে আজিৰ তাৰিখত ক'বলৈ গ'লে প্ৰশ্ন কাকতৰ চিণ্ডিকেট বিজনেছ চলি আছে। এটা প্ৰশ্ন কাকত 25,000 পৰা 30,000 জেনেৰেলি বিক্ৰী হয়। ৰাজস্থানত এইবাৰ নিটৰ প্ৰশ্ন কাকত 30 লাখতো বিক্ৰী হোৱাৰ তথ্য উদ্ঘাটন হৈছে। আৰু এই প্ৰশ্ন কাকত যে ফাদিল হ'ল, তাৰ ফলত আমাৰ
কিছু মেধাৱী ছাত্ৰ ছাত্ৰী সুইচাইড কৰিব লগা হৈছে, আত্মহত্যা কৰিব লগা হৈছে। এইখিনি আপোনালোকে কথাখিনি গমেই পায়। পৰীক্ষা পাতাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে, এই কথাটো ইয়াৰ দ্বাৰা প্ৰতিপন্ন হয়। তাৰপিছত আপোনাৰ আটাইতকৈ ভয়াৱহ দিশ শিক্ষা ব্যৱস্থা যিটো তেওঁলোকে চৰকাৰীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ লৈ আছে। আপোনাৰ আজিৰ তাৰিখলৈকে গোটেই ভাৰতবৰ্ষত 1 লক্ষাধিক চৰকাৰী স্কুল বন্ধ কৰি দিয়া হৈছে। অসমতো আপোনালোকে জানে 8ৰ পৰা 10,000 স্কুল ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। কিন্তু যেনেকে 1 লক্ষাধিক স্কুল বন্ধ কৰা হৈছে, ঠিক তেনেকে 50,000 প্ৰাইভেট স্কুল খুলি দিয়া হৈছে। আৰু প্ৰাইভেট স্কুলৰ মাচুল অত্যাধিক। আমি নিম্ন মধ্যবিত্তিৰ যিখিনি পৰিয়ালৰ মানুহ বা দুখীয়া পৰিয়ালৰ মানুহ, তেওঁলোকেতো প্ৰাইভেটত পঢ়া শুনা কৰাব নোৱাৰে। তাৰমানে তেওঁলোকে ফেজ বাই ফেজ এটা বুদ্ধি কৰি আছে, যাতে নিম্ন মধ্যবিত্ত আৰু দুখীয়াখিনি দুখীয়া হৈয়ে থাকে, শিক্ষিত হ'ব নোৱাৰে, শিক্ষিত হৈ পেলাই সমাজৰ হকে মাত মাতিব নোৱাৰে বা সমাজৰ কাৰণে গঠনমূলক কাম কৰিব নোৱাৰে। তাৰ কাৰণে তেওঁলোকে এটা পদ্ধতিগত ব্যৱস্থা হাতত লৈছে। আৰু এইটো মই কোৱা নাই, তেওঁলোকৰ তথ্যই প্ৰমাণ কৰি আছে। 1 লাখ স্কুল যে বন্ধ হৈছে ভাৰতবৰ্ষত, এইটো পাৰ্লিয়ামেণ্টত জনাইছে। আমাৰ অসমত যে বন্ধ হৈয়ে আছে, এইটো আপোনালোকে গমেই পায়। এমালগেশ্যনৰ নামত স্কুলবিলাক বন্ধ কৰি আছে। আৰু এটা মাৰাত্মক কথা, আপোনাৰ UPA চৰকাৰ শাসনত থাকোঁতে টোটেল বাজেটৰ 4.7% এডুকেশ্যনত খৰচ কৰিছে। এতিয়া কিমান খৰচ কৰি আছে জানে? 2.4%, মানে আধা। তাৰমানে লাহে লাহে তেওঁলোকে এডুকেশ্যনত বাজেটো কমাই লৈ আছে। আৰু যি চৰকাৰী স্কুল আছে তাতো কিন্তু PTR মতে, মানে ছাত্ৰ আৰু শিক্ষকৰ অনুপাত একে নাই। তো আপোনালোকে আপোনালোকৰ গাঁৱত গৈ চালেও গম পাব যে তেনেকুৱা অৱস্থা হৈ আছে। তাৰমানে চৰকাৰী স্কুলৰ শিক্ষাৰ মানদণ্ড যদি একেবাৰে নোহোৱা কৰিব পাৰে, তেহে প্ৰাইভেট স্কুলত ল'ৰা ছোৱালীবিলাক যাব। আৰু প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালী কোন যাব? আপাৰ মিডিল ক্লাছ আৰু ধনী ক্লাছে যাব। লোৱাৰ মিডিল ক্লাছ আৰু দুখীয়াটো নোৱাৰে। গতিকে পদ্ধতিগত মতে আমাৰ সমাজ ব্যৱস্থাত শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণৰ নীতি লৈছে, একেবাৰে কিছুদিনৰ ভিতৰত, কিছু বছৰৰ ভিতৰত আমি দুখীয়া আৰু নিম্ন মধ্যবিত্তীয় শিক্ষাৰ পৰা মানে বঞ্চিত হ'ম। আৰু এটা কথা শুনক, এতিয়া আপোনাৰ বা মোৰ বা নিজৰ কথাই কৈছোঁ, মোৰ নিজৰ কথাই কৈছোঁ বা আপোনাৰ কথাই কৈছোঁ। আজিকালি চৰকাৰী স্কুলৰ মানদণ্ড ইমান নিম্নগামী কৰিলে, তেওঁলোকে কি কৰিলে? কোচিং ছিষ্টেমত গুচি গ'ল বা প্ৰাইভেট স্কুলত গুচি গ'ল। এটা স্কুলত কোচিং ছিষ্টেম বা প্ৰাইভেট সহকাৰে বছৰি 5ৰ পৰা 6 লাখ টকা লাগে। এতিয়া আপোনাৰ সাংবাদিক বন্ধু, আপোনালোকৰ ল'ৰা ছোৱালী বা ভাইটি ভণ্টিক সেই 5ৰ পৰা 6 লাখ টকা খৰচ হোৱা এখন বিদ্যালয়ত এডমিশ্যন দিবলৈ সামৰ্থ্য হ'বনে? মই নিজেই ভয় খাওঁ। তো গতিকে তেখেতসকলৰ যিটো শিক্ষাৰ নামত লুণ্ঠন আৰু জালিয়াতি চলি আছে, এই কথাটো আমি সমাজৰ মাজত লৈ যাব লাগে। প্ৰতিজন মানুহ এই বিষয়ে অৱগত হ'ব লাগে। কেনেকে বাজেট কমাই আছে, কেনেকে স্কুলবিলাক বন্ধ কৰি আছে, কেনেকে প্ৰশ্ন কাকত ফাদিল কৰি পেলাই মানে দুৰ্নীতি কৰি আছে, সেই কথাখিনি ৰাইজৰ মাজলৈ যাব লাগে। আৰু আপোনাৰ যিখিনি স্কুল যেনে PTR নাই, মানে ভাৰতবৰ্ষত প্ৰায়ভাগ স্কুলতে ছাত্ৰীৰ কাৰণে মানে ছেপাৰেট হেৰি নাই, কি কয় আপোনাৰ চেনিটাৰী ব্লক নাই, শৌচাগাৰ নাই। এতিয়া ছাত্ৰীসকল ক্লাছত গৈয়ে টেনশ্যনত থাকে যে আমাৰ বা কেতিয়া পেচাব লগাই, আমি কিবা কৰোঁ। তাৰমানে মুঠতে কথা কমপ্লিটলি শিক্ষা ছিষ্টেমটো, চৰকাৰী শিক্ষা ছিষ্টেমটো তেওঁলোকে কলাপছ কৰি দিব বিচাৰিছে, ধ্বংস কৰি দিব বিচাৰিছে, যাতে এই মানে ছাত্ৰ ছাত্ৰীখিনি প্ৰাইভেটত যায় আৰু প্ৰাইভেটৰ নামত যাতে পুঁজিপতি গোষ্ঠীয়ে বিজনেছ কৰিব পাৰে। গতিকে এই চৰকাৰখনে সকলো ফালেদি এনেকুৱা ধৰণে আগবাঢ়ি আছে। এতিয়া আহক আমাৰ যুৱক যুৱতীসকলৰ কি অৱস্থা। ৪৫ বছৰৰ ভিতৰত হায়েষ্ট নিবনুৱা সমস্যা বৰ্তমান ভাৰতবৰ্ষত দেখা দিছে। এইটো মোৰ কোৱা কথা নহয়, এইটো চৰকাৰী তথ্য। আচ্ছা, এতিয়া যদি স্নাতকসকলৰ শতকৰা 12জনহে মাত্ৰ চাকৰি লাভ কৰি আছে,
আৰু মেজৰিটি ওলা ওভাৰ কুলি মানে তেনেকুৱা লেবাৰৰ কাম কৰি নেগৰাত কাম কৰি তেনেকে চলি আছে, স্নাতক ডিগ্ৰীধাৰী হওক এইটো অৱস্থা। আৰু প্ৰায় 270 গৰাকীমান কি হৈছে মানে তেওঁলোকে কোনো ধৰণৰ চাকৰি মানে 297 গৰাকী আছে একচুৱেলি ষ্টেটিষ্টিক্সত পৰিসংখ্যা, মানে কোনো ধৰণৰ তেওঁলোকে কোনো ধৰণৰ কামত নাই, ইভেন কি কুলিৰ কামতো নাই, ওলা ওবাৰতো নাই, চাকৰিটো দূৰৰ। গতিকে নিবনুৱা সমস্যা এনেকুৱা এটা পৰ্যায় পাইছে আমাৰ। বাকী এতিয়া যে আমাৰ যে কুৱেশ্যন পেপাৰবিলাক যে লিক হয়, আপোনাৰ NTA নেশ্যনেল টেষ্টিং এজেঞ্চি যিটো একনায়কত্বভাৱে গোটেই ভাৰতবৰ্ষত এটা এজেঞ্চি দিয়া হৈছে, তেওঁলোকৰে 12 বছৰত মানে 23টা পৰীক্ষাৰ প্ৰশ্ন ফাটিল, কিন্তু জবাবদিহিতা নাই। এইবাৰ অলপ আমাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই আন্দোলন চান্দোলন কৰাৰ ফলত হয়তো কিবা অলপ সৰু সুৰাকে কিবা এটা একশ্যন লৈ আছে, কিন্তু ইয়াৰতো প্ৰধান দায়িত্ব ল'ব লাগে কোনে? শিক্ষামন্ত্ৰীয়ে দায়িত্ব লৈ পেলাই তেখেতে পদত্যাগ কৰাটো দৰকাৰ। ধৰ্মেন্দ্ৰ প্ৰসাদ ডাঙৰীয়া প্ৰধান ডাঙৰীয়া আজিৰ তাৰিখলৈকে কিন্তু তেওঁ পদত্যাগ কৰাৰ কোনো নামগন্ধ নাই, কিন্তু তেওঁৰ সময়তে এই ডাঙৰ ডাঙৰ ঘোটালাবিলাক দুৰ্নীতিবিলাক হৈ আছে। তো আজিৰ বেচিকেলি আমাৰ এইখিনিয়ে কথা যে প্ৰশ্ন কাকত ফাদিল, শিক্ষা ব্যৱস্থাৰ প্ৰাইভেটাইজেশ্যন, বেকাৰ সমস্যা মানে নিবনুৱা সমস্যা, আমাৰ ভাষাত আমি বেকাৰ বুলি কওঁ জেনেৰেলি, নিবনুৱা সমস্যা যেনেকে ধৰণে গা কৰি উঠিছে, আৰু এই সমস্যাখিনি আমাৰ সমাজৰ প্ৰতিটো পৰিয়ালক স্পৰ্শ কৰি আছে। আৰু শিক্ষা ব্যৱস্থাৰ যিটো মানে খৰচী হৈ আছে, যিটো যে মানে ক'বলৈ গ'লে কি কয় মানে যিটো খৰচ বৃদ্ধি পাই আছে দিনক দিনে, তাত এটা সময়ত গৈ পেলাই আমি দেখা পাম যে আমাৰ নিজৰ ল'ৰা ছোৱালীয়ে আমি মানে প্ৰাইভেট ভাল স্কুলত পঢ়াবলৈ সামৰ্থ্য নহ'ম যদি চৰকাৰী স্কুলৰ গুণগত মানদণ্ড উন্নত কৰা নহয়। তাৰ উত্তৰ হিচাপেতো আমি ক'ব পাৰিলোঁ যে 1 লাখ স্কুল বন্ধ হৈ আছে, বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আছে, তাৰপিছত স্পেচিয়েল ডিছকাশ্যনৰ কাৰণে চৰকাৰে অনুমতি দিলেহে টাইমটো পোৱা যায়, কিন্তু চৰকাৰ এইবিলাক গুৰুত্বপূৰ্ণ বিষয়ত, শিক্ষা স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকে এৰাই চলে, বিশেষকৈ সময় দিব নোখোজে। এইটো হৈছে কথা। আৰু শিক্ষাৰ আপোনাক এটা কথা আপুনি ভাল কথা মনত কৰিছে, আপোনাৰ ৰাইট টু ইনফৰমেশ্যন, আচ্ছা মোক ৰাইট টু ইনফৰমেশ্যন, ৰাইট টু এডুকেশ্যন, ৰাইট টু ফুড, নেশ্যনেল ফুড ছিকিউৰিটি এক্ট, ৰাইট টু এমপ্লয়মেণ্ট, এই আইনকেইটা কোনে আনিছিল? কংগ্ৰেছ পিৰিয়ডত আনিছিল। এতিয়া তেওঁলোকে এটাকে ধ্বংস কৰি আছে। ৰাইট টু ইনফৰমেশ্যনত এতিয়া ক্লজ লগাই দিছে যে এইটো তুমি বিচাৰিব পাৰিবা, এইটো নোৱাৰিবা বিচাৰিব। মই নিজে মানে RTI দৰখাস্ত দি পেলাই যোৱাকালি এটা চিঠি পাইছোঁ, যে এইটো আপুনি ইনফৰমেশ্যন নাপায়। নাই, তেওঁলোকে আইন মডিফাই কৰিলে। আচ্ছা, এমপ্লয়মেণ্ট গেৰাণ্টিৰ কাৰণে কি আছিলে? MGNREG আপোনালোকে জানে, সেইটো আইনী গেৰাণ্টি আছিলে 100 দিনৰ, এতিয়া সেইটো বদলাই পেলাই বেলেগ কিবা এটা মহাত্মা গান্ধীৰ নামত আছে। আপোনাৰ তেনেকে ৰাইট টু এডুকেশ্যন নামত আছে, কিন্তু PTR মানে পিপুলছ টিচাৰ ৰেচিঅ' যিটো ছাত্ৰ শিক্ষকৰ যিটো অনুপাত, সেইমতে দি থকা নাই। যিমতে তেওঁলোকৰ স্পেচ লাগে, এটা বিদ্যালয়ত ছাপ'জ এই এজন ছাত্ৰ হ'লে ইমান স্পেচ লাগিব, 100 জন হ'লে ইমান লাগিব, ক্ৰাইটেৰিয়া আছে, সেইবিলাক তেওঁলোকে মানি থকা নাই। আৰু এই নেক্সট পাৰ্লিয়ামেণ্টত বা বিধানসভাত আমি আমাৰ দলৰ তৰফৰ পৰা এই কথাখিনি বিধানসভাৰ মজিয়াত উত্থাপন কৰিম বুলি আমি থিৰাং কৰিছোঁ আমাৰ দলৰ ফালৰ পৰা। আৰু ইতিমধ্যে বিভিন্ন প্ৰকাৰে উত্থাপন কৰা হৈছে, কিন্তু এই চৰকাৰখনে আপোনালোকে জানে যে ৰাইজৰ যিবিলাক ৰাজহুৱা সুযোগ সুবিধাৰ কথা, সেইবিলাকত কাণসাৰ তেওঁলোকৰ নাই। তেওঁলোকে পুঁজিপতিক লৈহে ব্যস্ত আৰু নিজৰ প্ৰচাৰ কৰাতহে, আত্মপ্ৰচাৰতহে তেওঁলোক ব্যস্ত। এতিয়া আমি এই যেনেকে আপোনালোকৰ মাজত আমি লৈ গ'লো, মানে এই কথাখিনি আজি গোটেই ভাৰতবৰ্ষৰ প্ৰতিখন জিলাত হৈ আছে, আপোনালোকে গম পালে। তাৰ এৱাৰনেছটো কমপ্লিট হ'ব, তাৰপিছত আমি বিধানসভা পাৰ্লিয়ামেণ্ট এইবিলাকক পৰ্যায়ক্ৰমে